সক্ষম হৈছে। আজিৰ আমাৰ অনুষ্ঠানৰ অতিথি হৈছে দৰং জিলাৰ মঙলদৈ অঞ্চলৰ অন্তৰ্গত হাজৰিকা পাৰা নামৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা ডক্টৰ ৰুবুল হাজৰিকা। পিতৃ প্ৰয়াত ধৰণীধৰ হাজৰিকা আৰু মাতৃ শ্ৰীমতী নমাই হাজৰিকা। ৰুবুলে নিজ গাঁৱতে স্কুলীয়া শিক্ষা সাং কৰি কটন মহাবিদ্যালয়ৰ পৰা ভূগোল বিষয়ত প্ৰথম শ্ৰেণীত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছতে 2011 চনত এই একেটি বিষয়ত ডক্টৰেট উপাধি গ্ৰহণ কৰে। আপোনাৰ বিষয়বস্তু হৈছে অৰণ্য হনন আৰু হাতী মানুহৰ সংঘাত। আপুনি গ্ৰেজুৱেশ্যন কৰিছে এটা বেলেগ বিষয়ত, গৱেষণা কৰিলে এটা বেলেগ বিষয়ত। এই বিষয়টিৰ প্ৰতি আপুনি কেনেধৰণে আকৃষ্ট হ'ল? আচলতে এটা ঠিক বেলেগ বিষয় নহয়, কাৰণ জিঅ' ইনফৰ্মেটিক বস্তুটো এটা এনেকুৱা এটা ছাবজেক্ট, এনেকুৱা এটা ছায়েন্স যে আচলতে আমি যিকোনো বিষয়ত, সেইটো প্লেনিঙেই হওক, নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্টেই হওক বা পপুলেশ্যন ৰিলেটেডেই হওক, যিকোনো ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইটো ক্ষেত্ৰত আচলতে মই দেহৰাদুনত যেতিয়া পঢ়ি আছিলোঁ, মানে হায়াৰ টেকনিকেল এডুকেশ্যনটো লৈ আছিলোঁ, তেতিয়াই মই নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট বিষয়ৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। অসমখন গোটেই নৰ্থ ইষ্টখন নেচাৰেল ৰিচোৰ্চ বহুত আছে, কিন্তু ধ্বংসও সমানে হৈছে আৰু তাৰ কাৰণে কিছুমান সমস্যা উদ্ভৱ হৈছে, যেনে হাতী মানুহৰ সংঘাত। কিবা এটা হ'লে আচলতে আমি হাতীক দুখৰীয়া কৰোঁ, মানে দুখ দিওঁ যে হাতীয়ে আহি আমাৰ মানে ধ্বংস কাৰ্য চলাইছে, কিন্তু আচলতে এইটো কিয় হৈছে সেইটো বিষয়ৰ ওপৰত মই ভাবিলোঁ যে মোৰ যিটো টেকন'লজি সেইটো যদি ইউজ কৰিব পাৰোঁ, আমি আচলতে স্পষ্ট চিত্ৰ এখন পাম। এই যিটো আপুনি টেকন'লজিৰ কথা ক'লে, এই টেকন'লজিটো আপুনি অকণমান বুজাই দিয়কচোন। জিঅ' ইনফৰ্মেটিক্স বা জিঅ' ইনফৰ্মেশ্যন ছায়েন্স, ইয়াৰ লগত আচলতে তিনিটা ছায়েন্স ৰিলেটেড হৈ আছে। মই ছায়েন্স বুলিয়েই ক'ম। এটা হৈছে ৰিম'ট চেন্সিং, যিটোক আমি দূৰ সংবেদন বুলি ক'ব পাৰোঁ। মহাকাশত থকা উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে আচলতে আমি বিভিন্ন বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। সেইটো আপোনাৰ নদীৰ গতিপথ সলনিয়েই হওক বা অৰণ্য ধ্বংস কৰাই হওক। আৰু এটা আছে সেইটো গ্ল'বেল পজিশ্যনিং ছিষ্টেম বা GPS, সেইটোৰ জৰিয়তে আমি নিৰ্দিষ্ট অৱস্থিতি জানিব পাৰোঁ বা কোনোবা এখন ঠাই মেপ বনাব পাৰোঁ। আৰু এই গোটেইখিনি বস্তু যোনে মেনেজ কৰে, ষ্ট'ৰ কৰে, এই গোটেই বস্তুখিনিক আমি ক'ব পাৰোঁ GIS বা জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছিষ্টেম। আৰু আপুনি এই তিনিটা বস্তু যদি একেলগে অধ্যয়ন কৰে, তেতিয়াহ'লে এইটো বিষয়টোক কয় জিঅ' ইনফৰ্মেটিক্স। আৰু এই বিষয়ে মই শিক্ষা লৈ অহাৰ পিছত এইটো কিবা এটা কামত অহা বিষয়ৰ ওপৰত ব্যৱহাৰ কৰি চাব বিচাৰিলোঁ, আৰু সেইকাৰণেই মই আচলতে হাতী মানুহৰ সংঘাতটো ইয়াৰ জৰিয়তে অধ্যয়ন কৰিব বিচাৰিছিলোঁ। আপোনাৰ গৱেষণা কালচোৱাৰ বিষয়ে আমাক কওকচোন। মই আচলতে 2003 চনৰ পৰাই এই বিষয়ত কাম আৰম্ভ কৰিছিলোঁ, যদিও মই 2011 চনতহে PhD ডিগ্ৰীটো কমপ্লিট কৰিছোঁ, কিন্তু এই বিষয়ত মই বহুত বছৰ আগৰ পৰাই কাম আৰম্ভ কৰিছোঁ। হাতী মানুহৰ সংঘাত বুলিয়েই নহয়, আচলতে মই ৰিভাৰ পোৰ্ট ইন ব্ৰহ্মপুত্ৰ ৰিভাৰ, এইটোৰ ওপৰত কাম কৰিছোঁ, বা গুৱাহাটীৰ আৰ্বান এক্সপানছৰ ওপৰত কাম কৰিছোঁ। আৰু আমাৰ ইয়াত কিছুমান ছেক্ৰেট গ্ৰুপ আছে, যিবোৰক আমি পবিত্ৰ হাবি বুলি কওঁ বা জংঘল বুলি কওঁ। মেঘালয়ত বেছি আছে গোটেই নৰ্থ ইষ্টৰ ভিতৰত। ইয়াৰ ওপৰতো মই কাম কৰিছোঁ। আৰু এইবোৰ ক্ষেত্ৰত একচুৱেলি ইউৰোপিয়ান স্পেচ এজেঞ্চি, ইউৰোপীয় মহাকাশ সংস্থা, এইটো পেৰিছত আছে হেডকোৱাৰ্টাৰ। ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন ফৰ ছায়েন্স, এইটো ছুইডেনৰ হয়। আৰু ৰুফৰ্ট মৰিছ লেং ফাউণ্ডেশ্যন বুলি কয়, এইটো হয় আপোনাৰ UKত। এই ধৰণৰ সংস্থা কিছুমানে মোক আৰ্থিকভাৱে সাহাৰ্য দিছিলে, যিবোৰ কাম কৰি যাবৰ কাৰণে। ইয়াৰ বাহিৰেও আচলতে মই ৰিচাৰ্চ ৰিলেটেড কামত বহুত ঠাইত গৈছোঁ বা এই বিষয়ে মই বক্তৃতা দিছোঁ। ইয়াৰ ক্ষেত্ৰত মই উল্লেখ কৰিব পাৰোঁ যে ইউনিভাৰ্চিটি অফ ফিলিপিনছ বাগুইউ বুলি ঠাইখনত অৱস্থিত, তাতে গৈ মই এইটো বিষয়ৰ ওপৰত কাম কৰিছোঁ বা মই বক্তৃতা দিছোঁ। লোকেল ডেভেলপমেণ্ট অথৰিটি কাঠমাণ্ডুৰ হয়, ইচিমুৰৰ আণ্ডাৰত, মই তাতো গৈ এই বিষয়ত বক্তৃতা দিছোঁ বা ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ বাহিৰেও আচলতে মই বিভিন্ন ৱৰ্কশ্বপ বা ছেমিনাৰ বা আন ধৰণৰ ইনভাইটেড লেকচাৰ দি আছোঁ ৰিলেটেড টু মাই ৰিচাৰ্চ। জন্মৰ পিছতেই পিতৃহাৰা হোৱা ৰুবুলৰ জীৱনত মাতৃ নমাই হাজৰিকাৰ লগতে জ্যেষ্ঠ ভগ্নী দুগৰাকীৰ প্ৰভাৱ অতুলনীয়। ৰুবুলে জীৱনৰ প্ৰথমটি খোজ যেনেদৰে মাতৃৰ ছত্ৰছায়াত দিবলৈ শিকিছিল, ঠিক তেনেদৰে আজিও যেন তেওঁৰ মাতৃৰ আদৰ্শেৰে আদৰ্শিত হৈ বাট বুলিছে জীৱনৰ ঊৰ্ধ্বগামী যাত্ৰাত। এইবাৰ আমি আপোনাৰ কৰ্মজীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ। আপুনি বৰ্তমান ক'ত কৰ্মৰত হৈ আছে? বৰ্তমান মই গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে ভূগোল বিজ্ঞান বিভাগত
তাত মই কৰ্মৰত ইয়াৰ আগত আপুনি আৰু কৰবাত কৰ্মৰত অৱশ্যে আছিলোঁ কাৰণ মই ইতিমধ্যে বহুত কেইটা চাকৰি সলনি কৰিছোঁ ক'ব গ'লে বিভিন্ন পৰ্যায়ত মই এইটো কাম বিবৰুৱাত সহকাৰী অধ্যাপক হিচাপে কাম আৰম্ভ কৰাৰ আগতে ৱৰ্ল্ড বেংকৰ মই কনচালটেণ্ট আছিলোঁ GIS কনচালটেণ্ট বা GIS বিশেষজ্ঞ হিচাপত মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কামবোৰ চোৱা চিতা কৰিছিলোঁ আৰু সেই সময়তে মই আচলতে গুৱাহাটী ইউনিভাৰ্চিটি নেচাৰেল ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট এনেকুৱা অৰ্গেনাইজেশ্যন বা আন কলেজবোৰত মই গেষ্ট টিচিং কৰোঁ গেষ্ট টিচাৰ হিচাপে মই জিঅ' ইনফৰ্মেটিক্সৰ ওপৰত লেকচাৰ দিওঁ এতিয়াও মই গুৱাহাটী ইউনিভাৰ্চিটি বা NIRD তেনেকুৱা ইনষ্টিটিউটৰ লগত জড়িত হৈ আছোঁ ইয়াৰ আগতে আছাম ৰিম'ট চেন্সিং এপ্লিকেশ্যন চেণ্টাৰ তাতো মই কেইদিনমান কাম কৰিছিলোঁ আৰু তাত কাম কৰি থাকোঁতে আচলতে মই হলেণ্ড গভৰ্ণমেণ্টৰ ফালৰ পৰা ফেলোশ্বিপটো পালোঁ গতিকে সেই কামটো বাদ দি মই তাত গুচি গ'লোঁ মাজতে কেইদিনমান মই টাটাত কাম কৰিছিলোঁ তো যেতিয়া ঠিক মাজৰ সময়খিনিত মই যদি একো ৰিচাৰ্চ কৰি থকা নাই বা বাহিৰত যোৱা নাই সেইখিনি সময়তে মই বেলেগ বেলেগ অৰ্গেনাইজেশ্যনত কাম কৰিছিলোঁ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ ভিতৰত অৱস্থিত হাজৰিকাপাৰা নামৰ এক সহজ সৰল গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা ৰুবুলে নিজৰ অধ্যৱসায়ৰ যোগেদি পৃথিৱীৰ বিভিন্ন ঠাই যেনে নেদাৰলেণ্ড বেলজিয়াম ফ্ৰান্স আমেৰিকা যুক্তৰাজ্য ছুইজাৰলেণ্ড জাৰ্মানী অষ্ট্ৰিয়া আদিলৈ যাবলৈ সক্ষম হৈছে আমি গম পোৱা মতে আপুনি বহুতো বাহিৰৰ ঠাইলৈ আপুনি আমন্ত্ৰিত হৈছে ক'ত কেনেদৰে আপুনি আমন্ত্ৰিত হ'ল আপোনাৰ অভিজ্ঞতাৰ বিষয়ে সেই ঠাইসমূহত গৈ আপোনালোকৰ আপোনাৰ কেনে ধৰণৰ অভিজ্ঞতা হ'ল এই বিষয়ে আমাক কওকচোন অভিজ্ঞতা বিভিন্ন ধৰণে হৈছে কিছুমান ভাল কিছুমান বেয়া ঠিক বেয়া বুলি ক'ব নোৱাৰি কিন্তু মই যেতিয়া প্ৰথম ফেলোশ্বিপ পালোঁ বৃত্তি পালোঁ হলেণ্ডত পঢ়িবলৈ যাবৰ কাৰণে তেতিয়া আচলতে বেয়া অভিজ্ঞতা বুলি ক'ব লাগিব যে বাকিবোৰ ষ্টেটৰ ষ্টুডেণ্টে খুব সহজতে নেদাৰলেণ্ড এম্বেচিত গৈ তেওঁলোকৰ ভিছা পাইছিলে কিন্তু আমাৰ ক্ষেত্ৰত খালি নৰ্থ ইষ্টৰ হোৱাৰ কাৰণে কি কৰিব লগা হৈছিলে আমাৰ বাৰ্থ চাৰ্টিফিকেট জন্ম প্ৰমাণ পত্ৰত আকৌ হোম ছেক্ৰেটাৰীৰ পৰা সিগনেচাৰ ল'ব লগা হৈছিল ভেৰিফাই কৰিব লগা হৈছিল যে সেইখন জন্মপত্ৰ মোৰেই আৰু সেই ভেৰিফিকেশ্যন হোৱাৰ পিছতহে একচুৱেলি আমাৰ ভিছা এপ্লিকেশ্যন কৰিছিলে সেইটো এটা দীঘলীয়া প্ৰচেছ আছিলে মই নাজানো যে সেইটো কৰিব লাগে মই অলৰেডি প্ৰিপেয়াৰ্ড হৈ নিউ দিল্লী গুচি গ'লোঁ তাতে ভিছা ল'ম বুলি কিন্তু তাতে গম পালোঁ যে তাত সেইখন কৰিব লাগে আচলতে ঘূৰি আহিব লগা অৱস্থা তথাপি অসম ভৱনৰ যিজন ৰেচিডেণ্ট অফিচাৰ আছিলে তেখেতে একচুৱেলি যথেষ্ট সহায় কৰিলে আৰু তেখেতৰ সহায়ত আচলতে মই সেই কামটো কৰিব পাৰিলোঁ এইটো বেয়া অভিজ্ঞতা বুলি ক'ম তাৰ মাজতে কিছুমান খুব এক্সাইটিং এক্সপিৰিয়েঞ্চ কিছুমান হৈছে যেনে মই ইউনিভাৰ্চিটি অফ ফিলিপিনছৰ আণ্ডাৰত তেখেতৰ এটা ৰিচাৰ্চৰ কাৰণে আমন্ত্ৰিত হৈছিলোঁ তাতে একচুৱেলি দুটা কমিউনিটিৰ মাজত কনফ্লিক্ট চলি আছিলে মাৰামাৰি কাটাকাটি টাইপৰ তেওঁলোকৰ বাউণ্ডেৰী ৰিলেটেড কিছুমান কনফ্লিক্ট আছিলে আৰু হেতু সলিউশনৰ কাৰণে তেওঁলোকে এই জিঅ'ইনফৰ্মেটিভ টেকনলজিটো ইউজ কৰিব বিচাৰিছিল আৰু বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰিত এক্সপাৰ্ট বিলাকৰ ভিতৰত বহু আছিল এজন তাতে সেই দুটা কমিউনিটিৰ মাজত যেটো বাউণ্ডেৰী হয় সেই বাউণ্ডেৰীটো মই GPS প্লাস যেটো টেকনলজি তাৰ জৰিয়তে আমি নিৰূপণ কৰিছিলো হেতু এটা মোৰ ভাল এক্সপেৰিয়েন্স ইয়াক বাহিৰেও ইউৰোপিয়ান স্পেচ এজেন্সি আণ্ডাৰত এডো স্পেচ বুলি প্ৰগ্ৰাম এটা আছে এডুকেশ্যন থ্ৰু স্পেচ ইয়াৰ আণ্ডাৰত তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী লেভেল ষ্টুডেন্টৰ কাৰণে কিছুমান মডুল বনোৱা হয় আমাৰ যেনেকৈ সিলেবাস টাইপৰ আৰু সেই সিলেবাসত নেচাৰেল ৰিসোৰ্স মেনেজমেন্ট ৰিলেটেড যেটো সিলেবাস তাতে মোৰ এটা কেছ ষ্টাডিজ বা মই বনোৱা মডুল এটা এতিয়া তেওঁলোকৰ মানে অধ্যয়ন কৰে আচলতে এটো যদি আপুনি তেওঁলোকৰ ওয়েবসাইট যায় ESA ওয়েবসাইট ইউৰোপিয়ান স্পেচ ওয়েবসাইট তেতিয়া ম্যান এলিফেন্ট কনফ্লিক্ট ইন কামিং শোণিতপুৰ ডিস্ট্ৰিক্ট এটো পাই যাব আৰু তাত সেই মডুলটো এতিয়া তেওঁলোকে ষ্টাডি কৰে আমাৰ ৰাজ্যত ৰুবুলৰ দৰে আৰু বহুতো প্ৰতিভা আছে যিসকলে নিজৰ আশা সুধিয়া প্ৰচেষ্টাৰ জৰিয়তে নিজ ক্ষেত্ৰত ধ্ৰুৱতৰাৰ দৰে উজ্বলিবলৈ সক্ষম হৈছে ৰুবুল আজি যেন আন 10 গৰাকী যুৱক যুৱতীৰ বাবে আদৰ্শ আপোনাৰ যেটো বিষয়ত আপুনি গৱেষণা কৰিলে এই বিষয়টিৰ যিবোৰ মানে আপুনি জ্ঞান আহৰণ কৰিছে এই বিষয়টিৰ পৰা এই জ্ঞানখিনি আপোনাৰ পিছৰ পৰ্যায়ৰ ষ্টুডেন্ট খিনিৰ মাজত বিলাবৰ কাৰণে আপুনি কেনে ধৰণৰ ষ্টেপ গ্ৰহণ কৰিব বা কৰিছে এই ক্ষেত্ৰত মই খুশি কাৰণ আমি যেতিয়া আৰম্ভ কৰিছিলো বা এই নতুন বিষয়টো অধ্যয়ন কৰিছিলো আমি খুব কম সংখ্যকহে আছিলো ভাৰত চৰকাৰৰ পৰা বৃত্তি লৈ CSCP অধ্যয়ন কৰা মই জনাত নৰ্থ ইষ্টৰ মই প্ৰথম আৰু যেটো সময়ত মই হলেণ্ডত এই জিঅ' ইনফৰ্মেটিক্সৰ ওপৰত
মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ তেতিয়া ইণ্ডিয়াৰ পৰা আমি মাত্ৰ দুজনে কৰি আছিলোঁ এজন বাংগালোৰৰ আছিল আৰু মই আছিলোঁ কিন্তু এতিয়া বহুত ওলালে আচলতে মোৰ ব্যক্তিগতভাৱে বহুতক সহায় কৰিছোঁ ক'ত কেনেকৈ ফেলোশ্বিপ পাব পাৰি ক'ত কেনেকৈ অধ্যয়ন কৰিলে কেনেকুৱা ধৰণৰ চাকৰি পাব পাৰি বা ক'ত যাব পাৰি ইউনিভাৰ্চিটি থাকোঁতে মই ষ্টুডেণ্টবোৰক এই বিষয়ে যথেষ্ট সহায় কৰিছোঁ বহুতক ৰেফাৰেঞ্চত মই পঠাইছোঁ আৰু এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ চাকৰি বাকৰি বা কৰ্মত ব্যস্ত হৈ আছে এতিয়াও ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক মোৰ আণ্ডাৰত আচলতে কেইজনমান ষ্টুডেণ্ট আছে তেওঁলোকে PhDত এডমিশ্যন লৈছে বেলেগৰ আণ্ডাৰত মই গাইডশ্বিপ এতিয়াও লোৱা নাই তেনেকৈ আছে বা সৰু সৰু কোৰ্চ কিছুমান আমি আৰম্ভ কৰিছিলোঁ মই ইউনিভাৰ্চিটিত থাকোঁতে তেতিয়া 1 month কোৰ্চ বা 1 week কোৰ্চ সেইবোৰে মই ভাবোঁ যে নতুন চামক আকৰ্ষিতও কৰিছিলে সহায়ো কৰিছিলে অতিকে শান্ত স্বভাৱৰ ডক্টৰ ৰুবুল হাজৰিকাক লগ পাই তেখেতৰ সৈতে কথা পাতি আমাৰ খুবেই ভাল লাগিল আৰোহণৰ তৰফৰ পৰা ডক্টৰ ৰুবুল হাজৰিকালৈ যাচিছোঁ অলেখ শুভকামনা